আজি মৰ্ণিং ডিউটি 3টালৈকে আছিলে মোৰ। তো উঠি কিনি এয়া মই ওলাই আহিছোঁ। এতিয়া নুঠোৱেই বাৰু, তিনিটাৰ পৰা ডিউটি শেষ হৈছে। 3টাত ডিউটি শেষ হোৱাৰ পাছত মই 4টা বজাত শুইছোঁহে। বাছ ঘৰৰ পৰা ফোন আহিল মৰ্ণিং সেইকাৰণে মানে সাৰ পাই গ'লোঁ। তাৰপিছত কথা পাতিলোঁ। সেইকাৰণে এতিয়া আকৌ উঠি কিনি আমনি লাগিছে। মানে যি নহয় এতিয়া চুলিটো বান্ধি লওঁ, চুলি বান্ধি কিনি ব্ৰাছ কৰিম আৰু যদি পাছত টোপনি আহে তেতিয়া শুব লাগিব। ঘৰৰ পৰা ফোন কৰিছিল, মানে এই মায়ে ফোন কৰিছিল, আমাৰ বৌজনী ইণ্টাৰভিউ আছে বোলে, 4th গ্ৰেডৰ। ইণ্টাৰভিউ দিব যাব, সেইকাৰণে মানে ফোন কৰিছে। আৰু আপোনালোকৰো হয়নে জনাবচোন বাৰু। এনেকুৱা এবাৰ সাৰ পোৱাৰ পাছত আকৌ এবাৰ শুব ট্ৰাই কৰিলেও শুব নোৱাৰা হৈ যায়। ৰাতি ডিউটি থাকিলে মই সদায় দেৰিকৈ উঠোঁ, কিন্তু আজি ইমান জল্দি উঠিছোঁ মানে কি ক'ম আৰু। এতিয়া 5টা বাজিছেহে, কিন্তু ঘৰৰ মানুহবিলাকে 5:30মান বাজিছে, কিন্তু ঘৰৰ মানুহ ফোন কৰাৰ কাৰণে সাৰ পাই গ'লোঁ আজি। এতিয়া এনেকুৱা লাগিছে কি বহুত বেয়া লাগে। ফাইনেলি মুডটো হৈ গ'ল মোৰ। আৰু ইয়াত লগৰ কেইজনী চাই আছে আৰু কৈছে কি আজি ইমান জল্দি উঠিছা, ডিউটি আছিলে, কিন্তু আজিকালি ইমান জল্দি নুঠোঁ বাৰু মই। 3টা ইমান বজালৈকে দেৰিকৈ ডিউটি উঠোঁ, আছে, দিনৰ এতিয়া দিনটোৱে শুই উঠিছে। থাকোঁ বুলি ক'লেও মিছা নহয়। এতিয়া চাওকচোন বৰষুণ মোৰ দি আছে, চকু, এতিয়াও মোৰ চব ফেচৰ অৱস্থা চা 3টালৈকে ডিউটি কেনেকুৱা আছে, ফুলি আছে উঠি যাব মানুহজনী, লৈছে আৰু আকৌ অৱস্থা নাই আৰু। আপোনালোকৰ বাবেও বৰষুণ প্ৰিয়নে? পিছে মোৰ বাবে বহুত প্ৰিয়, বাৰিষত কাৰণে মই নিজেও ভিজাই ভিজোঁ মজাই বেলেগ। বৰষুণত। এইজনী এনেকা আহিছেগে। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান আপোনালোকৰ লগৰ আছে চবকে শ্বেয়াৰ কৰি দিব। মোচাও নাই আমাৰ। মই কোনটো চাইডে ব্ৰাছ কৰিব গৈছিলোঁ আপোনালোকক দেখাইছোঁ। এইফালেদি যাব লাগিব। এইটো আগত যে দেখিছে সেয়া আমাৰ মেচ হয়। তাৰপিছত তাৰ পৰাও অলপ দূৰত হয়। ৰুমৰ ভিতৰত গৈ কিনি মই এই টাৱেলটো আনিলোঁ, কাৰণ ৰুমৰ ভিতৰততো কেমেৰাটো লৈ যাব নোৱাৰোঁ, কাৰণ চবেই শুই আছে। আৰু যদি মই হাল্লা কৰোঁ তেতিয়াহ'লে চবেই মোক গালি দিব। সেইকাৰণে মই ইয়াতে ফোনটো থৈ কিনি আনিলোঁ। আৰু এতিয়া মুচিছোঁ আৰু মুচি কিনি আৰু কিনো কৰিম আৰু, কাম নাই। অলপ লগৰটোৱে ক'লে কি ব্ৰেকফাষ্ট কৰি ল'বা, ব্ৰেকফাষ্ট কৰাৰ পাছতহে শুই যাবাগৈ বুলি। সেইকাৰণে মই অলপ ৰখি আছোঁ আৰু ব্ৰাছ কৰি মুখ মুচি আকৌ মেচত যাম ভাত খাবৰ কাৰণে। কিবাকিবি বনাই দিছে মোৰ কাৰণে, চবৰ কাৰণে, চবেই একেলগে খাম আৰু। ব্ৰেকফাষ্ট মানে আজি ব্ৰেকফাষ্ট একো নাই, বাছ আজি ভাত হ'ব। কাৰণ কালি ৰাতি আমি ভাত নাখালোঁ, ভোক নাছিল। সেইকাৰণে আজি জল্দি উঠি পিনি সিহঁতে বনাইছে, কাৰণ বাৰী চুটি আছে, সেইকাৰণে কাম জাৰি চলা নাই। কাৰণ আজি 20 তাৰিখ, 20 জুন হয়, কিন্তু কাইলৈ 21 তাৰিখ আছে। কাইলৈ য়োগা দিৱস, কিন্তু আজি আমাক বাহিৰত লৈ যোৱাৰ কথা আছিলে, কিন্তু বৰষুণ পৰিছে, সেইকাৰণে আমি যোৱা নাই ক'তো। ব্ৰাছ থ'ব গৈছোঁ, কলগেট, ফোনটো ইয়াতে থৈ পিনি যাওঁ, কাৰণ ফোনটোতো লৈ গ'লে কালি শুনিম, সেইকাৰণে ইয়াতে থৈছোঁ। ইয়াৰ তলত মোৰ ব্ৰাছটোৱে পৰিছিল, সেইকাৰণে পানী আনিব গ'লোঁ মই ধুবৰ কাৰণে। ধুই পিনি থৈ দিওঁ। এইটো ব্ৰাছটো আকৌ ইউজ কৰিব নোৱাৰিম, হ'লেও এনেকৈ পেলাই দিলেতো নহ'ব। মই ধুই পিনি থৈ দিছোঁ। পাছত বেলেগ কাম আহিব, বেলেগ কামত আহিব, যেনেকৈ কিবাকিবি চাফ কৰিবৰ কাৰণে। এনেকৈ থৈ দিছোঁ। আৰু মৰ্ণিং পানী খাব লাগে বুলি কয় নহয়, সেইকাৰণে মই ব্ৰাছ কৰি সদায় উঠি পিনি পানী খাই লওঁ ফাৰ্ষ্টত, তাৰপিছতহে বেলেগ বস্তু খাওঁ মই। আপোনালোকে এনেকুৱা কৰেনে? আপোনালোকে চাই কিনি বেয়া নালাগিব দেই। এয়া হৈছে আমাৰ জোতা, চেণ্ডেল চব এনেকৈ থোৱা আছে, কাৰণ সদায়তো ঠিক কৰে, কিন্তু কালি ৰাতি এনেকুৱাই ডিউটি বৰষুণ দিছিল, পানী পৰে যে অলপ সোমাই আহে, সেইটো চাইডত থোৱা আছিল, সেইকাৰণে এনেকৈ সোমোৱাই থৈছে। আৰু অলপ পাছত এনেও ঝাৰু দিব, যোনে ঝাৰু দিব সেয়া আকৌ চিজিলত থৈ দিব। এতিয়া বলক মেচলৈ যাওঁ, কাৰণ লগৰজনীয়ে মাতি আছে মোক ফোন কৰি কিনি জল্দি আহিবৰ কাৰণে, জল্দি খাবৰ কাৰণে। বলক এতিয়া
এতিয়া বৰষুণ দি আছে, বৰষুণত ভিজি যাওঁ মই। এইফালে যায়, এইটো ৰাস্তা আমাৰ কেণ্টিনলৈ যায় আৰু সেইটো ব্ৰেক আছে সেইটো ছাইডেও তালৈকেও যায়। এতিয়া আমাৰ মনিকা বাইদেউ চব খানা চানা বনাই বেচেৰাজনী চব্জি বনাইছে ইয়াত কিবা বইল কৰি কি আমাৰ কলমৌ বুলি কয়, কিন্তু আপোনালোকে কি বুলি কয় কলমৌ বইল কৰি খাই পাইছেনে? যদি খাই পোৱা নাই তেতিয়াহ'লে একবাৰ ট্ৰাই কৰিব আৰু তাত আপোনালোকে ট্ৰাই কৰি চাবচোন কিমান টেষ্টি লাগে। এয়া আমাৰ খুৰা য'ত মেছৰ কাম কৰি আছে, আমাৰ মেছৰ খানা বনাই দিয়ে। এয়া বইল এনেকৈ ৰাখি উলিয়াই কিনি থৈ দিছোঁ, কাৰণ ইয়াতে জলকীয়া দিব লাগিব, নিমখ জলকীয়া দিব লাগিব। আমাৰ এতিয়া নিমখ আচাৰ দিছে টেষ্টি লাগে, আপোনালোকে ট্ৰাই কৰিব, বহুত টেষ্টি লাগে। নিমখ দিব লাগিব এয়া নিমখ অলপ জ্বলাই দিলে নেকি বুলি ভাবিছে, অলপ পানী ওলাই আমাৰ বনাইছে মেডামে একদম নাইকিয়া কৰি দিছিলোঁ, মই জ্বলাই দিলোঁ। সেইকাৰণে কৈ আছে খং উঠি আছে অলপ, কিন্তু খালে গম পাব। গ'ল আমাৰ ভাত হৈ গ'ল, খাব লৈছোঁ। ভাত খাই এতিয়া বাচন বৰ্তন ধুই দিলোঁ। ধোৱাৰ পাছত এতিয়া আকৌ ৰুমলৈ যাওঁ। ৰুমলৈ গৈ কিনি শুম বুলি ভাবিছোঁ, কি বা হয়। এতিয়া ইমান বেয়া লাগিছে, গাটো নহয় কি ক'ম, উপায় নাই আৰু এনেকুৱা। আমাৰ লাইফটো এনেকাই চলিব, যেতিয়ালৈকে আমাৰ চাকৰি জীৱনটো আছে তেতিয়ালৈকে এনেকৈয়ে চলিব আৰু কেনেকুৱা। আৰু কিবা কিবি ক'বও নোৱাৰোঁ, নিজৰ মৰ্জিমতে কৰিবও নোৱাৰোঁ, সকলো মানে চবৰে